শিক্ষক কৰ্মচাৰীসকলৰ এটা নতুন খবৰ 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ নতুন আপডেট। দৰং জিলা টিউটৰ সন্থাৰ সাধাৰণ সভা সম্পন্ন হৈ যায় যোৱা 13 ছেপ্টেম্বৰ তাৰিখে। প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা নিম্নতম মাহিলী 30,000 টকা দিবলৈ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰে 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলে। লগতে অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক কৰ্মচাৰী মৃত্যুমুখত পৰা শিক্ষক কৰ্মচাৰীসকলক 10 লাখ টকা মোকলাই দিবলৈ দাবী জনাই মুখ্যমন্ত্ৰী মহোদয়ক। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ। বাৰে বাৰে বঞ্চিত হৈ অহা দুৰ্ভগীয়া টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ খবৰ। বাৰে বাৰে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ 2021 বৰ্ষত টিউটৰ হিচাপে প্ৰাদেশিকৃত হৈছিল এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকল। কিন্তু আজি 5 বছৰ পাৰ হৈ যোৱাৰ পিছতো ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে এই টিউটৰসকলক শিক্ষক মৰ্যাদা প্ৰদান নকৰিলে। এককালীন সাহায্য 10 লাখ টকা ঘোষণা নকৰিলে বা প্ৰদান নকৰিলে ৰাজ্য চৰকাৰে। সেয়েহে প্ৰতিদিনে টিউটৰ শিক্ষক কৰ্মচাৰীসকলে সংবাদমেল, সাধাৰণ সভা, প্ৰতিবাদ, ধৰ্ণা, অনশন কাৰ্যসূচী হাতত লৈছে।